আজিৰ এই ভিডিঅ'ত জেনেৰেল সায়েন্সৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম যিকেইটা প্ৰায় কম্পিটিটিভ এক্সামত আহি থকা দেখিবলৈ পোৱা যায় গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকা প্ৰথম প্ৰশ্নটো আছিল হুইচ অফ দ্য ফলোইং হেজ দ্য হাইয়েষ্ট কেলৰিফিক ভেলু আৰু তলৰ কোনটোৰ কেলৰিফিক মান আটাইতকৈ বেছি অপশ্যন আছিলে এ কেৰাচিন বি বায়োগেছ চি এলপিজি আৰু ডিত আছিলে পেট্ৰল আমাক প্ৰশ্নত সুধিছে কি প্ৰশ্নত সুধিছে যে তলৰ কোনটোৰ কেলৰিফিক মান আটাইতকৈ বেছি তো প্ৰশ্ন নম্বৰ 46 ৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ সি টু এলপিজি এলপিজিৰ কেলৰিফিক মান আটাইতকৈ বেছি এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 47 প্ৰশ্নটি আছিল এছাৰচন আৰু ৰিজনৰ এছাৰচনত দিছিল এ পিচ অফ উড কান্ট বি বাৰ্ণ্ড বাই এ লাইটাৰ অফ মেটষ্টিক অৰ্থাৎ কাঠৰ টুকুৰা এটা লাইটাৰ বা ডিএছএলআৰ কাঠিৰে পুৰিব নোৱাৰি ৰিজন অৰ্থাৎ কাৰণ দিছিলে উই ইউজ পেপাৰ অৰ কেৰাচিন অইল টু ইনিচিয়েট ফায়াৰ ইন উড পিচেছ কাৰণ কাগজ নাইবা কেৰাচিন তেল কাঠ জ্বলাবলৈ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত অপশ্যনসমূহ তোমালোকে চোৱাচোন অপশ্যনত দিছিলে এই নম্বৰত যে both A and R are true and R is the correct explanation of A ইয়াত R মানে হৈছে ৰিজন আৰু A মানে হৈছে এছাৰচন আৰু ৰিজন উভয়ে শুদ্ধ আৰু ৰিজন হ'ল এছাৰচনৰ শুদ্ধ ব্যাখ্যা নেক্সট অপশ্যন নম্বৰ বি দিছিলে both A and R are true but R is not the correct explanation of A অৰ্থাৎ A আৰু R উভয়ে শুদ্ধ আৰু R এর শুদ্ধ ব্যাখ্যা নহয় অপশ্যন সি দিছিলে A is true but R is false A শুদ্ধ কিন্তু R অশুদ্ধ অপশ্যন নম্বৰ ডি দিছিলে A is false but R is true A অশুদ্ধ কিন্তু R শুদ্ধ এতিয়া ইয়াৰ শুদ্ধটো কোনটো হ'ব তোমালোকে চোৱাচোন প্ৰশ্ন নম্বৰ 47 ৰ শুদ্ধটো হ'ব ইয়াতে চোৱাচোন যেটো এছাৰচন আছিল এটো শুদ্ধ হয়নে ৰিজনটো কি হয় শুদ্ধ হয়নে কাৰণ এছাৰচনত কি দিছিল যে কাঠৰ টুকুৰা এটা লাইটাৰ বা ডিএছএলআৰ কাঠেৰে পুৰিব নোৱাৰি হয়নে এটো কি হয় শুদ্ধ ৰিজন দিছিল কাৰণ কাগজ নাইবা কেৰাচিন তেল কাঠ জ্বলাবলৈ ব্যৱহাৰ কৰোঁ গতিকে ৰিজন আৰু এছাৰচন কি হয় উভয়ে শুদ্ধ কিন্তু ৰিজনটো এছাৰচনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটি দিছিল মেথছ দ্য কলম এ উইথ কলম বি অৰ্থাৎ স্তম্ভ এৰ সৈতে স্তম্ভ বি কি কৰিব দিছে মিলাবলৈ কৈছে গতিকে এটো যদি আমি মিলাও নাইলনটো কিহৰ লগত মিলিব নাইলনটো মিলিব প্যাৰাচুট হয়নে প্যাৰাচুট কিহেৰে বনোৱা হয় নাইলনৰে প্যাৰাচুট বনোৱা হয় নাইলনটো প্যাৰাচুটৰ লগত মিলি গল পিইটি কিহৰ লগত মিলিব চোৱাচোন পিইটি মিলিব পিইটি টো মিলিব তোমালোকে চোৱাচোন কাৰ লগত মিলিব পিইটি মিলিব পলিএষ্টাৰৰ লগত হয়নে এটো পলিএষ্টাৰৰ লগত মিলিল নেক্সট ৰেয়নটো কাৰ লগত মিলিব চোৱাচোন ননষ্টিক কোটিং ননষ্টিক আৱৰণৰ লগত মিলিব টেফলনটো মিলিব আৰ্টিফিচিয়েল সিল্ক কৃত্ৰিম সিল্কৰ লগত এনেদৰে যদিহে আমি মিলাও প্ৰশ্ন নম্বৰ 48 ৰ কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ সি টু হ'ব এতিয়া চাও আহা আমি নেক্সট কুৱেশ্যনটি আছিল মেটেলছ আৰ জেনাৰেলি solids which one of the following metals is in the liquid state at room temperature ধাতুসমূহ সাধাৰণতে গোটা পদাৰ্থ তলৰ কোনটো ধাতু সাধাৰণ অৱস্থাত তৰল অপশ্যন চোৱা এ আছিলে সিলভাৰ অৰ্থাৎ ৰূপ বি আছিলে মাৰ্কিউৰি অৰ্থাৎ পাৰা সি আছিলে এলুমিনিয়াম ডি আছিলে সোডিয়াম গতিকে প্ৰশ্ন নম্বৰ 49 ৰ কাৰেক্ট যেটো আনসাৰ হেয়া কোনটো হ'ব হেয়া হ'ব অপশ্যন নম্বৰ বি মাৰ্কিউৰি ঠিক আছে মাৰ্কিউৰি কি হ'ব সাধাৰণ অৱস্থাত তৰল হয়নে অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল দ্য মোষ্ট সুইটেবল মেটেৰিয়েল ফৰ প্ৰিপাৰেচন অফ হ্যান্ডেলছ অফ কুকিং ইউটেনসিল ইজ ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহৃত হেতা প্ৰস্তুতকৰণত আটাইতকৈ উপযুক্ত পদাৰ্থবিধ কি সুধিছে অপশ্যন এ আছিলে পিভিসি অপশ্যন বি আছিলে পলিথিন অপশ্যন সি আছিলে বেকেলাইট অপশ্যন নম্বৰ ডি আছিলে ৰেয়ন কুৱেশ্যন নম্বৰ 50 ৰ অপশ্যন সি টু কাৰেক্ট আনসাৰ হ'ব ৰন্ধন প্ৰক্ৰিয়াত ব্যৱহৃত হেতা প্ৰস্তুতকৰণত আটাইতকৈ উপযুক্ত পদাৰ্থবিধ হৈছে বেকেলাইট নেক্সট কুৱেশ্যনটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় প্ৰায় কম্পিটিটিভ এক্সামত এই কুৱেশ্যনটো আহি থকা দেখিবলৈ পোৱা যায় ফসিল ফুয়েলছ আৰ অবটেইনড ফ্ৰম জীৱাশ্ম ইন্ধন তলৰ কোনটোৰ পৰা পোৱা যায় অপশ্যন এ আছিলে ৰিমেইনছ অফ নন লিভিং মেটেৰিয়েলছ জীৱনত থকা পদাৰ্থৰ অংশৰ পৰা অপশ্যন বি আছিলে ডেড ৰিমেইনছ অফ বাৰ্ড অনলি মৃত চৰাইৰ অংশৰ পৰা অপশ্যন সি আছিলে ডেড ৰিমেইনছ অফ ইনসেক্টছ অনলি মৃত অংশৰ পৰা অপশ্যন ডি আছিলে ডেড ৰিমেইনছ অফ লিভিং অৰ্গেনিজমছ মৃত জীৱৰ অংশৰ পৰা কুৱেশ্যন নম্বৰ 51 ৰ অপশ্যন নম্বৰ ডি টু কাৰেক্ট আনসাৰ হ'ব জীৱাশ্ম ইন্ধন তলৰ কোনটোৰ পৰা পোৱা যায় মৃত জীৱৰ অংশৰ পৰা জীৱাশ্ম ইন্ধন পোৱা যায় গতিকে অপশ্যন ডি টু শুদ্ধ উত্তৰ হ'ব
প্ৰশ্ন নম্বৰ 52 তোমালোকে চোৱাচোন প্ৰশ্নটি আছিল হুইচ অফ দ্য ফলোইং ক্যান নট কণ্ডাক্ট ইলেক্ট্ৰিচিটি তলৰ কোনটো বিদ্যুতৰ পৰিবাহী নহয় অপচন চোৱা এত আছিল এলুমিনিয়াম বিত আছিল কপাৰ সিত আছিল ব্ৰোমিন ডিত আছিল গ্ৰাফাইট গতিকে প্ৰশ্ন নম্বৰ 52 ৰ কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি থকাটো ব্ৰোমিন ঠিক আছে ব্ৰোমিন বিদ্যুতৰ পৰিবাহী নহয় নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল হুইচ অফ দ্য ফলোইং ইজ নট অবটেইন ফ্ৰম কোৱেল তলৰ কোনটো কয়লাৰ পৰা উৎপাদন কৰিব নোৱাৰি এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় গতিকে তোমালোকে মনত ৰাখিবই লাগিব ইয়াৰ উত্তৰটো অপচন চোৱা এত আছিল কক বিত আছিল কয়লাৰ সিত আছিল কয়ল গেছ আৰু ডিত আছিল চিএনজি গতিকে কয়লাৰ পৰা কক উৎপাদন কৰিব পাৰি কয়লাৰ উৎপাদন কৰিব পাৰি কয়ল গেছো উৎপাদন কৰিব পাৰি কিন্তু চিএনজি উৎপাদন কৰিব নোৱাৰি গতিকে অপচন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 53 নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন এতিয়া কোৱেশ্চনটি আছিল দা মেইন কনস্টিটুয়েন্টস অফ ন্যাচাৰাল গ্যাস আর প্ৰাকৃতিক গ্যাসৰ মুখ্য উপাদানসমূহ কি সুধিছে অপচন চোৱা এত আছিল মিথেন আৰু ইথেন ঠিক আছে অপচন নম্বৰ বি চোৱাচোন তোমালোকে অপচন নম্বৰ বিত আছিল ইথেন আৰু প্ৰপেন অপচন সিত আছিল প্ৰপেন আৰু বিউটেন অপচন নম্বৰ ডিত আছিল বিউটেন আৰু কাৰ্বন ডাই অক্সাইড গতিকে প্ৰাকৃতিক গ্যাসৰ মুখ্য উপাদান কি সুধিছে নহয় প্ৰাকৃতিক গ্যাসৰ মুখ্য উপাদান হৈছে মিথেন আৰু ইথেন অপচন এ টু হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল প্লাষ্টিক প্ৰডাক্টস আৰ আইডেন্টিফাইড by the use of some special numbers these numbers represent for প্লাষ্টিক পদাৰ্থসমূহ চিনাক্ত কৰিবলৈ এক বিশেষ সংখ্যাৰ ব্যৱহাৰ হয় এই সংখ্যাই কি সূচাই সুধিছে অপচন চোৱা এই নম্বৰ আছিল ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি বিদ্যুৎ পৰিবাহিতা অপচন বি আছিল থাৰ্মেল ৰেজিস্ট্যান্স উষ্ণতা ৰোধক অপচন সি আছিল ডিউৰেবিলিটি স্থিৰতা অপচন ডি আছিল ৰিসাইক্লিং অৰ্থাৎ পুনৰ ব্যৱহাৰ প্ৰশ্ন নম্বৰ 55 ৰ কাৰেক্ট আনসাৰটি কি হ'ব কাৰেক্ট আনসাৰটি হ'ব অপচন নম্বৰ ডি টু প্লাষ্টিক পদাৰ্থসমূহ চিনাক্তকৰণ কৰিবলৈ এক বিশেষ সংখ্যাৰ ব্যৱহাৰ কৰা হয় এই সংখ্যাই কি সূচায় ৰিসাইক্লিং সূচায় আৰু পুনৰ ব্যৱহাৰটো সূচায় নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল ইনকমপ্লিট কম্বানচন অফ ফুয়েল গিভছ ইন্ধনৰ আংশিক দহনত কি প্ৰস্তুত হয় সুধিছে অপচন চোৱা এত আছিল CO2 অপচন বি আছিল CO অপচন সি আছিল CO প্লাস H2 অপচন ডি আছিল নান অফ দিস অৰ্থাৎ এটাও নহয় তো ইন্ধনৰ আংশিক দহনত কি প্ৰস্তুত হয় সুধিছে প্ৰশ্ন নম্বৰ 56 ৰ কাৰেক্ট আনসাৰ হ'ব CO ঠিক আছে এটো প্ৰস্তুত হয় ইন্ধনৰ আংশিক দহনত আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া তোমালোকে চোৱাচোন যে CO মানেনো কি হয় তোমালোকে জানানে যদি জানা আমাক কমেন্ট সেকশনত জনোৱাচোন CO মানে কি হয় আৰু তোমালোকৰ উত্তৰটো আমি কমেন্ট সেকশনত তোমালোকক পিন কৰাই দিম ঠিক আছে গতিকে চোৱা CO মানে হৈছে কাৰ্বন মনোক্সাইড ঠিক আছে নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল 57 নম্বৰ oldest form of fossil coal is অৰ্থাৎ জীৱাশ্ম কয়লাৰ আটাইতকৈ পুৰণি ৰূপটো কি সুধিছে জীৱাশ্ম কয়লাৰ আটাইতকৈ পুৰণি ৰূপ এতিয়া চোৱা কোৱেশ্চন নম্বৰ 57 ৰ অপচনবোৰ তোমালোকে চোৱাচোন অপচনবোৰ আছিল এ লিগনাইট বি এন্থ্ৰাসাইট সি কক ডি চাৰ্কল তো জীৱাশ্ম কয়লাৰ আটাইতকৈ পুৰণি ৰূপটো কি পুৰণি ৰূপটো হৈছে এন্থ্ৰাসাইট অপচন ডি কাৰেক্ট আনসাৰ হ'ব এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা 58 নম্বৰটো which of the following is not a ductile material তলৰ কোনটো পদাৰ্থ ডাক্টাইল নহয় কৈছে অপচন চোৱা এত আছিল সিলভাৰ বিত আছিল কপাৰ সিত আছিল সালফাৰ ডিত আছিল এলুমিনিয়াম তো কোনটো পদাৰ্থ ডাক্টাইল নহয় কৈছে কোৱেশ্চন নম্বৰ 58 ৰ অপচন সি টু কাৰেক্ট আনসাৰ হ'ব সালফাৰ ডাক্টাইল নহয় নেক্সট কোৱেশ্চন তোমালোকে চোৱাচোন কোৱেশ্চনটি আছিল দা ক্যালোৰিফিক ভ্যালু অফ এ ফুয়েল ইজ এক্সপ্ৰেছড ইন ইন্ধনৰ ক্যালোৰিফিক মান কিহৰ দ্বাৰা বুজোৱা হয় অপচন বিলাক তোমালোকে চোৱাচোন আৰু শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা ঠিক আছে এতিয়া চোৱা প্ৰথম অপচনটো তোমালোকে চোৱা কি দিয়া আছে এই নম্বৰ আছে কেজে আৰু এল আছে হয়নে গতিকে ইয়াৰ ফৰ্মটো কি হ'ব কিলোজুল পাৰ লিটাৰ বি নম্বৰ আছে কেজে কেজি অৰ্থাৎ কিলোজুলস পাৰ কিলোগ্ৰাম নেক্সট নম্বৰত আছিল কিলোগ্ৰামস পাৰ মিলিমিটাৰ ঠিক আছে নেক্সট ডি নম্বৰত আছিল কিলোজুলস পাৰ গ্ৰাম গতে ইন্ধনৰ ক্যালোৰিফিক মান কিহৰ দ্বাৰা বুজোৱা হয় কৈছে
গতিকে কুৱেশ্যন নম্বৰ 59 কাৰেক্ট আনসাৰটো কি হ'ব অপশ্যন নম্বৰ B2 হ'ব কাৰেক্ট আনসাৰ ঠিক আছে ইলেজলছ পাৰ কিলোগ্ৰাম এতিয়া নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 62 হুইচ অফ দা ফলোইং ইজ এন এচিডিক অক্সাইড তলৰ কোনটো আম্লিক অক্সাইড খুদিছে আম্লিক অক্সাইড কোনটো হ'ব অপশ্যনবোৰ তোমালোকে চোৱাচোন এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ C থকাটো NO2 হৈছে কি আম্লিক অক্সাইড নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল কনসিডাৰ এ সাইক্লিষ্ট স্টাৰ্টিং from rest and increasing his speed by 1 meter per second every second travels for 2 minutes the distance covered by the cyclist is এজন সাইকেল আৰোহীয়ে জিৰণিৰ পৰা আৰম্ভ কৰি প্ৰতি সেকেন্ডত সাইকেলৰ গতি 1 মিটাৰ পাৰ সেকেন্ড বৃদ্ধি কৰি মুঠ 2 মিনিট যাত্ৰা কৰে আৰু সাইকেল আৰোহীয়ে অতিক্ৰম কৰা দূৰত্ব কিমান খুদিছে এই কুৱেশ্যন নম্বৰ 61 ৰ যদি আমি আনসাৰটো উলিয়াও কাৰেক্ট আনসাৰটি হ'ব অপশ্যন নম্বৰ বি থকাটো 7.2 কিলোমিটাৰ ইয়াৰে আনসাৰটো মই 4 দিন আগত এটা ভিডিঅ তোমালোক কৰি দিছিলো তোমালোকে চাই লবলে নাপাহৰিবা ঠিক আছে ইয়াতে আৰু মই তোমালোক কৰি নিদিও এতিয়া নেক্সট কুৱেশ্যনটো চোৱাচোন ইট ইজ ইজিয়াৰ টু সুইম ইন সি দেন ইন এ পণ্ড বিকজ পুখুৰীতকৈ সাগৰত সাঁতুৰিবলৈ সহজ ইয়াৰ কাৰণটো কি সুধিছে এতিয়া চোৱা পুখুৰীতকৈ সাগৰত সাঁতুৰিবলৈ সহজ ইয়াৰ কাৰণটো কি সুধিছে নহয় অপশ্যনবিলাক তোমালোকে চোৱাচোন অপশ্যন চোৱা এত আছিলে ডেন্সিটি অফ সি ওয়াটাৰ ইজ মোৰ দেন ওয়াটাৰ ইন এ পণ্ড পুখুৰীৰ পানীতকৈ সাগৰৰ পানী ঘনত্ব বেছি অপশ্যন বিত আছিলে ডেন্সিটি অফ সি ওয়াটাৰ ইজ লেছ দেন ওয়াটাৰ ইন এ পণ্ড পুখুৰীৰ পানীতকৈ সাগৰৰ পানী ঘনত্ব কম অপশ্যন সিত আছিলে ডেপ্থ অফ সি ইজ মোৰ দেন দ্য ডেপ্থ অফ এ পণ্ড সাগৰৰ গভীৰতা পুখুৰীৰ গভীৰতাতকৈ বেছি অপশ্যন ডিত আছিলে সি ৱেভছ মেক্স ইট ইজিয়াৰ টু সুইম ইন দা সি সাগৰৰ ঢৌৱে সাগৰত সাঁতুৰিবলৈ সহজ কৰি তোলে গতিকে পুখুৰীতকৈ সাগৰত সাঁতুৰিবলৈ সহজ ইয়াৰ কাৰণটো হৈছে পুখুৰীৰ পানীতকৈ সাগৰৰ পানীৰ ঘনত্বটো কি থাকে বেছি থাকে এইভাবে সহজ হয় নেক্সট প্ৰশ্ন তোমালোকে চোৱাচোন অন এন আইসি ৰোড নিয়াৰ ফ্ৰিজিং টেম্পাৰেচাৰ বিগলন উষ্ণতাৰ ওচৰত থকা বৰফ থকা পথত অপশ্যন চোৱা এত আছিলে এ কাৰ মেড স্কেট বিকজ আইচ ইজ ফ্ৰিজিং টেম্পাৰেচাৰ সিগনিফিকেণ্টলি ডিক্ৰিজ দ্য ফ্ৰিকশ্যন গাড়ী এখন পিছলি যাব পাৰে কাৰণ বিগলন উষ্ণতাত গলি থকা বৰফে ঘৰ্ষণ বল যথেষ্ট বেছি কমাই দিয়ে অপশ্যন বিত আছিলে এ কাৰ ৰানছ ফাষ্টাৰ বিকজ আইচ ইজ ফ্ৰিজিং টেম্পাৰেচাৰ অফাৰ্ছ নো ফ্ৰিকশ্যন গাড়ী এখনে বেছি বেগেৰে চলি যায় কাৰণ বিগলন উষ্ণতাত গলি থকা বৰফে ঘৰ্ষণ বল প্ৰয়োগ নকৰে সি নম্বৰত আছিল এ কাৰ সিজ নো ডিফাৰেন্স বিটুইন এ নৰ্মেল কনক্ৰিট ৰোড এণ্ড এন আইচি ৰোড এখন সাধাৰণ পকী পথৰ সৈতে বৰফ থকা পথৰ কোনো পাৰ্থক্য নাপায় অপশ্যন ডিত আছিলে এ কাৰ ৰানছ with better control at freezing temperature compared to a condition much below the freezing temperature বিগলন উষ্ণতাৰ বহু বল তলৰ অৱস্থাৰ তুলনাত এখন গাড়ী ফ্ৰিজিং উষ্ণতাত বেছি নিয়ন্ত্ৰণৰ সৈতে চলি থাকে তে শুদ্ধ উত্তৰ কোনটো হ'ব কুৱেশ্যন নম্বৰ 65 ৰ অপশ্যন নম্বৰ C2 হ'ব শুদ্ধ উত্তৰ কুৱেশ্যনটি কি আছিল বিগলন উষ্ণতাৰ ওচৰত থকা পথত কি হ'ব এখন গাড়ীয়ে সাধাৰণ পকী পথৰ সৈতে বৰফ থকা পথৰ কোনো পাৰ্থক্য নাপায় এইটোই হ'ব কাৰেক্ট আনসাৰ অপশ্যন নম্বৰ C2 নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যন নম্বৰ 66 কুৱেশ্যনটি আছিল ডিষ্টিল্ড ৱাটাৰ বিশুদ্ধ পানী অপশ্যন চোৱা এত আছিলে ইজ এ গুড কণ্ডাক্টৰ ইলেক্ট্ৰিচিটি বিদ্যুতৰ এটা ভাল পৰিবাহী অপশ্যন বিত আছিলে টাৰ্নছ ইনটু এ বেড কণ্ডাক্টৰ হুৱেন এ পিঞ্চ অফ সল্ট ইজ এডেড টু ইট বেয়া পৰিবাহীলৈ পৰিণত হয় যদি ইয়াত এচিকুট নিমখ দিয়া হয় অপশ্যন সিত আছিলে ইজ এ বেড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি বিদ্যুতৰ এটা বেয়া পৰিবাহী অপশ্যন ডিত আছিলে কণ্ডাক্টিভিটি ইজ নট এফেক্টেড বাই দ্য এডিশ্যন অফ সল্ট অৰ এচিডছ নিমখ বা এচিডৰ উপস্থিতিত ভাল বা বেয়া পৰিবাহীলৈ পৰিণত হৈ নাযায় তে বিশুদ্ধ পানী কি হ'ব বিশুদ্ধ পানী হৈছে বিদ্যুতৰ এটা বেয়া পৰিবাহী ইজ এ বেড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি অপশ্যন সি কাৰেক্ট আনসাৰ হ'ব নেক্সট কুৱেশ্যন তোমালোকে চোৱাচোন কুৱেশ্যনটি আছিল To see the full image of a human, the mirror. এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ আইনাখন অপশ্যন চোৱা এত আছিলে should be at least half the size of the human মানুহৰ আকাৰৰ কমেও আধা হ'ব লাগে অপশ্যন বিত আছিলে should be at least same as the size of the human মানুহৰ আকাৰৰ সৈতে অন্ততঃ একে হ'ব লাগে অপশ্যন সিত আছিলে should be at least double the size of the human মানুহৰ আকাৰৰ অন্ততঃ দুগুণ হ'ব লাগে অপশ্যন ডিত আছিলে ক্যান বি অফ এনি সাইজ যে কোনো আকাৰৰ হ'ব পাৰে
তো এজন মানুহৰ সম্পূৰ্ণ প্ৰতিচ্ছবি চাবলৈ আইনাখন কি হ'ব লাগিব আইনাখন মানুহৰ আকাৰৰ কমেও আধা হ'ব লাগে গতিকে অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ